ओम नमः शिवाय नमस्कार बन्धुসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুলাই মাহৰ 21 তাৰিখ বাৰ হ'ব দেওবাৰ, অসমীয়া শাওন মাহৰ 5 তাৰিখ। আজিৰ গুৰু পূৰ্ণিমা। বন্ধুসকল আজিৰ শ্ৰী শ্ৰী ব্যাস পূজা, আজিৰ তিথি হ'ব পূৰ্ণিমাৰ তিথি, আজিৰ নক্ষত্ৰ হ'ব উত্তৰাষাঢ়া নক্ষত্ৰৰ, যুগ হ'ব বিষ্কুম্ভ যুগ, আজি কৰণ হ'ব বৃষ্টিকৰণ, আজিৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, পুৱা 7:28 পিছত মকৰ ৰাশি আৰম্ভ হ'ব। আজিৰ সূৰ্য উদয় হ'ব বন্ধুসকল 4:47 সূৰ্যাস্ত, সময় হ'ব 6:10। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি। আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহ কমি যাব। সহকৰ্মীসকলৰ সৈতে সহযোগিতামূলক আচৰণ গঢ়ি তুলিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আগতীয়াকৈ পৰিকল্পিত কাম বা নিজৰ যি প্লেনিং কৰাৰ যি কাম আছে সেই পৰিকল্পিত কামত সফলতা লাভ কৰাৰ সম্ভাৱনা থাকিব বুলি কৈছে। সমাজত নিজৰ স্থান দখল কৰাত আপুনি সফল হ'ব পাৰে। আজিৰ দীৰ্ঘ দূৰত্বৰ যাত্ৰাত হোৱা এই আপোনালোকৰ যাত্ৰা সেইখিনি সফল হ'ব বুলি কৈছে, বা সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব। সৃষ্টিশীলভাৱে কাম কৰিলে আজিৰ দিনটোত লাভজনক প্ৰমাণিত হ'ব বুলি কৈছে। আজি কৰ্মৰ ক্ষেত্ৰত বা কৰ্মক্ষেত্ৰৰ প্ৰতি অধিক মনোযোগ দিয়াটোৰ প্ৰয়োজন আছে কৈছে। আপোনালোকৰ আচৰণ ইতিবাচক কৰি ৰাখক বুলি কৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত কাম কৰাৰ লোকসকলে আয়ৰ নতুন উৎসৱৰ ওপৰত গুৰুত্ব দিব লাগিব। চলি থকা কামত বাধা আহিব পাৰে। সামাজিকভাৱে সন্মান আৰু সুনামৰ প্ৰতি সচেতন হোৱাটো আপোনালোকৰ প্ৰয়োজন বুলি কৈছে। আজি আপোনালোকৰ ল'ৰা ছোৱালীৰ পৰা আৰ্থিক সাহায্য পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অৰ্থনৈতিক খণ্ডত পুৰণি আয়ৰ উৎসৱৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব। কঠোৰ পৰিশ্ৰমৰ অনুপাতে ধনৰ আয় কম হ'ব বুলি কৈছে। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত কামত আপুনি দৌৰিব লগা হ'ব পাৰে। ভালদৰে চিন্তা কৰি এই সন্দৰ্ভত সিদ্ধান্ত ল'লে ভাল হ'ব বুলি কৈছে। টকাৰ অনুভৱ হ'ব বুলি কৈছে। অভাৱৰ অনুভৱ হ'ব। অপ্ৰয়োজনীয় ধন খৰচ কৰাৰ পৰা বিৰত থাকক বুলি কৈছে। আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত সাৱধান হওক। আপোনালোকৰ আৱেগক ইতিবাচক কৰিবৰ বাবে চেষ্টা কৰক বা ইতিবাচক দিশলৈ ঘূৰাই দিয়ক বুলি কৈছে। আজি প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। পাৰিবাৰিক সম্পৰ্কৰ তীব্ৰতা থাকিব। ইজনে সিজনৰ ওপৰত বিশ্বাস বাঢ়িব। বৈবাহিক জীৱনত জীৱনসংগী বা আপোনালোকৰ যি লাইফ পাৰ্টনাৰ আছে সম্পূৰ্ণ সহযোগিতামূলক আচৰণ নাথাকিব বুলি কৈছে। মানসিক চাপৰ পৰা আঁতৰি থাকিবৰ বাবে যিমান পাৰে চেষ্টা কৰক। ধৈৰ্য বজাই ৰাখক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত আপোনালোকে কিছু দুৰ্বল হৈ পৰিব। তেজৰ লগত জড়িত কিছু ৰোগৰ বাবে কিছু সমস্যা হ'ব পাৰে। শাৰীৰিকভাৱে নিজৰ প্ৰতি অধিক মনোযোগ দিয়াটোৰ প্ৰয়োজন আছে। সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে। সুস্বাস্থ্য বজাই ৰাখিবলৈ বাহিৰা খাদ্যৰ প্ৰতি আপোনালোকে সাৱধান হওক বুলি কৈছে। নিয়মীয়াকৈ আপোনালোকে পাৰিলে যোগাসন আৰু ব্যায়াম কৰিবলৈ একেবাৰে নেপাহৰিব। আজি বন্ধুসকল জবৰ দানা আপোনালোকে গৰুৰ প্ৰস্ৰাৱত তিয়াই ৰঙা কাপোৰত বান্ধি নিজৰ লগত ৰাখক। ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব। শুভ ৰং বগা ৰং আৰু শুভ সংখ্যা হ'ব 2। বৃষ ৰাশি। অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে বৃষ ৰাশি। আজিৰ কৰ্মক্ষেত্ৰত পৰিস্থিতি অনুসৰি কাম কৰাটো লাভজনক হ'ব। ছাত্ৰ ছাত্ৰীসকলে নেতিবাচক প্ৰৱণতা পৰিহাৰ কৰিব লাগে। আজিৰ ভ্ৰমণলৈ যোৱাৰ সময়ত আপোনালোকে সাৱধান হওক বুলি কৈছে। অধ্যয়নৰ ক্ষেত্ৰত পঢ়া শুনা ইত্যাদিৰ বাহিৰে আন বিষয়ৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে অধিক সাৱধান হ'ব লাগে। আজিৰ গুৰুত্বপূৰ্ণ কামত সংঘাত বৃদ্ধি পাব পাৰে। বিপথে পৰিচালিত নহ'ব। আজিৰ নিজৰ বুদ্ধি ব্যৱহাৰ কৰি সঠিক সময়ত সঠিক সিদ্ধান্ত লওক বুলি কৈছে। বিভ্ৰান্তিৰ পৰা বিৰত থাকক। আপোনালোকৰ কৰ্মক্ষেত্ৰত অতিৰিক্ত কঠোৰ পৰিশ্ৰম কৰিলে লাভজনক হ'ব। আয়ৰ নতুন উৎসৱ আপোনালোকৰ সৃষ্টি হ'ব। বিত্তীয় খণ্ডত বুদ্ধিমান ৰূপে সিদ্ধান্ত লওক বুলি কৈছে। বেছি খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে। আজিৰ পৰিয়ালত কিছু শুভ ধৰ্মীয় কাম কৰাৰ সম্ভাৱনা আছে। বস্তুগত আৰামৰ বাবে সম্পদ ব্যয় কৰা হ'ব পাৰে। আজি নতুন সম্পত্তি ক্ৰয় বিক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। আজি বাহন কিনিবলৈ আপোনালোকৰ প্ৰস্তুতি বাঢ়িব পাৰে। আজিৰ ব্যক্তিগত জীৱনত মধ্যমীয়া দেখা পোৱা গৈছে, কিন্তু আজি শত্ৰুৰ পক্ষ হয়তো আপোনালোকৰ লগত সন্ধি কৰাৰ প্ৰস্তাৱ দিব পাৰে। আপোনাৰ জীৱন সংগীৰ পৰা কাপোৰ গহনা আদি কিবা এটা মূল্যৱান বস্তু লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ কমি যাব পাৰে। আপোনালোকে ভগৱানৰ প্ৰতি ভক্তি ৰাখিব। প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ নিজৰ
লাইফ পাৰ্টনাৰৰ লগত বা নিজৰ পাৰ্টনাৰৰ লগত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু দুইজনে অলপ বুদ্ধিমান ৰূপে কাম কৰিলে সমস্যাবোৰ ইজিলি আপোনালোকে সমাধান কৰিব পাৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো আজি দিনটো এটা ভাল দিন হ'ব আপুনি আপোনালোকৰ আত্মীয় আৰু বন্ধু বান্ধৱীৰ পৰা কিছুমান সহায় পাব পাৰে যাৰ বাবে গুৰুতৰ ৰোগত আক্ৰান্ত লোকে সকাহ পাব পাৰে খোৱা বোৱাৰ বিশেষকৈ মছলাজাতীয় খাদ্যবোৰ আপোনালোকে পৰিহাৰ কৰক পেট বা ডিঙিৰ লগত জড়িত কিছু ৰোগৰ প্ৰতি সাৱধান হওক বুলি কৈছে আজিৰ মানসিকভাৱে আপুনি সাধাৰণতে শান্তিৰ অনুভৱ কৰিব আজিৰ দিনটোত ৰঙা কাপোৰত ঘেঁহু আৰু তামৰ বাচন আপোনালোকে দান কৰক বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে মিথুন ৰাশি আজি আপুনি পূৰ্বপুৰুষৰ ধন লাভ কৰিব পাৰে মিথুন ৰাশিৰ জাতক জাতিকাসকলে কিছুমান গুৰুত্বপূৰ্ণ কামত আপুনি সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে ব্যৱসায়ত মুকলি হ'ব উপাৰ্জনৰ নতুন উৎসৱ সুদূৰ দেশৰ পৰা বা আপোনালোকৰ ঘৰৰ আত্মীয় বৰ্গৰ পৰা আহিব পাৰে কিছু ভাল খবৰ বা আপোনালোকৰ আলহী দুলহী অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে সংগীতৰ ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলে লাভ কৰিব পাৰে ধন আৰু উপহাৰ আৰু সন্মান বুলি কৈছে ৰাজনীতিত উচ্চাকাংক্ষা পূৰণ হ'ব পাৰে আজি ল'ৰা ছোৱালীৰ পৰা সুখ বাঢ়িব কোনো ব্যৱসায়ীয়ে পৰিকল্পনা আৰম্ভ কৰাৰ সম্ভাৱনা আছে বৈদ্যিক কামৰ লগত জড়িত লোকসকলে তেওঁলোকৰ চিনিয়ৰসকলৰ পৰা প্ৰশংসা আৰু সন্মান লাভ কৰিব পাৰে আজি আদালতৰ গোচৰৰ সঠিক অধিবক্তা কৰক বুলি কৈছে আজি পৰিয়ালৰ সৈতে মনোৰঞ্জন উপভোগ কৰিবৰ বাবে চেষ্টা কৰক অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে আজি জমাৰ মূলধন বৃদ্ধি পাব পাৰে কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিলে আৰ্থিক লাভ হ'ব ব্যৱসায়ত আয় বৃদ্ধিৰ প্ৰচেষ্টাৰ সফল ৰূপ দিব আপোনজনৰ পৰা কাপোৰ আৰু গহনা লাভ কৰিব পাৰে আৰ্থিক পৰ্যায়ত আজিৰ দিনটোত বিশেষকৈ মধ্যমীয়া ৰাজ্যিক পৰ্যায়ত সন্মান আৰু বঁটা লাভ কৰাৰ লগতে আৰ্থিক লাভো আজিৰ দিনটোত সম্ভাৱনা দেখা পোৱা গৈছে আজিৰ দিনটোত বন্ধুসকল ধন সম্পত্তিৰ বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পোৱা গৈছে আজিৰ কৰ্মক্ষেত্ৰত ভাই ভনীৰ সহযোগিতাৰ বাবে ঘনিষ্ঠতা অনুভৱ কৰিব অবিবাহিত মানুহে বিবাহৰ লগত জড়িত ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজিৰ ঘৰৰ মানুহখিনিৰ পৰা কোনোবা শুভ অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ পাব পাৰে পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যাব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে কিছু লোকৰ কাণৰ লগত জড়িত ৰোগে বিষ আৰু মানসিক চাপৰ সৃষ্টি কৰিব পাৰে আজি আপোনজনৰ দুৰ্বল স্বাস্থ্যৰ বাবে পৰিয়ালৰ দুখৰ সৃষ্টি হ'ব পাৰে ইতিবাচক চিন্তা কৰি থাকক নিশ্চয়কৈ ভাল হ'ব যোগ ধ্যান প্ৰাণায়ামৰ প্ৰতি আপোনালোকে আগ্ৰহ প্ৰকাশ কৰক নিয়মীয়াকৈ আপোনালোকে পোৱাত ই সহায় বুলি প্ৰমাণিত হ'ব গতিকে ৰাতিপুৱাৰ সময়খিনি যিমান পাৰে আপোনালোকৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক প্ৰাণায়াম কৰক ধ্যান কৰক আপোনালোকে ব্যায়াম কৰক যোগাসন কৰক ভাল প্ৰতিফলন দেখিব এক্সাৰসাইজ কৰক সাধাৰণতে আপুনি সুস্থ অনুভৱ কৰিব আজিৰ দিনটোৰ প্ৰতিকাৰ স্বৰূপে আজিৰ দিনটোত কল খাব নালাগে বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 ওম নমঃ শিৱায় কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি বিশেষকৈ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ লগত আপোনালোকে সমন্বয় বজাই ৰখাৰ প্ৰয়োজন হ'ব আজিৰ বিৰোধীৰ লগত বিশেষকৈ অত্যধিক তৰ্কৰ আদিৰ পৰিহাৰ কৰক বুলি কৈছে প্ৰতিপক্ষৰ পৰা সাৱধান হ'লে ভাল হ'ব কাম শেষ নোহোৱালৈকে কাৰো লগত কামৰ বিষয় আলোচনা নকৰিব আজিৰ অতিৰিক্ত কষ্ট কৰিলে পৰিস্থিতি উন্নত হ'ব জীৱিকাৰ ক্ষেত্ৰত কাম কৰাৰ লোকসকলে ব্যক্তিগত সমস্যা বাবে কিছু অশান্তি পাব পাৰে চাকৰিৰ ক্ষেত্ৰত নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিয়ক ব্যৱসায়ৰ লগত জড়িত লোকসকলে ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব পাৰে আজিৰ টকাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰক ব্যৱসায়ত সাধাৰণ আৰ্থিক লাভৰ সম্ভাৱনা থাকিব সম্পত্তিৰ সম্পৰ্কৰ বিষয়ত ক্ৰয় বিক্ৰয় আদিৰ ক্ষেত্ৰত খৰখেদা নকৰিব আজি ঘৰ বা বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে চাকৰিৰ ক্ষেত্ৰত দৰমহাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ব্যক্তিগত জীৱনৰ কথা ক'বলৈ যাওঁতে দিনটো মধ্যমীয়া আজিৰ প্ৰেমৰ সম্পৰ্কত বিশেষ আকৰ্ষণ থাকিব আপোনাৰ যিকোনো ইচ্ছা পূৰণ হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব পৰ্যটন ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা থাকিব বিবাহিত জীৱনত ঘৰুৱা বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু উত্তেজনা হ'ব পাৰে নিজে সমস্যাবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰিলে ভাল হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে নেতিবাচক চিন্তাই আপোনাৰ মনত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব মানসিক চাপৰ পৰা আঁতৰি থাকক মানসিক স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিয়ক অযথা অপ্ৰয়োজনীয় চিন্তাবোৰ যিমান পাৰে আপোনালোকে পৰিহাৰ কৰক
আজিৰ শৰ্টকাট নল'ব অপ্ৰয়োজনীয় মানসিক চাপৰ পৰা আঁতৰি থাকক অন্যথা শাৰীৰিক বিষো বাঢ়িব পাৰে বা আপোনালোকৰ কিছুমান কামৰ ক্ষেত্ৰতো সমস্যা হ'ব পাৰে প্ৰতিকাৰ স্বৰূপে আজি মন্দিৰত দক্ষিণাৰ লগতে গ্ৰাম দালি আৰু হলুক দান কৰক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আমাৰ এই চেনেলটোত নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছো সেই ৰাশিটো হৈছে সিংহ ৰাশি আজিৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দুঃসাহসিক কামত সফল হ'ব পাৰে পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ পথ প্ৰদৰ্শন আৰু সংগ অতি সহায়ক বুলি প্ৰমাণিত হ'ব ব্যৱসায়ত নতুন চুক্তি হ'ব পাৰে যিকোনো গুৰুত্বপূৰ্ণ কামত থকা বাধাসমূহ চৰকাৰীৰ সহায়ত দূৰ হ'ব উচ্চ বিষয়ৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাব পাৰে কিছু ভাল খবৰ পোৱাৰ বাবে আপোনালোকৰ মনত শান্তিৰ অনুভৱ কৰিব আজিৰ নিজৰ শত্ৰুৰ পৰা বিশেষকৈ সাৱধানে থাকক আৰু জয় লাভ কৰিব কিন্তু সাৱধান হোৱাটো প্ৰয়োজন আছে ব্যস্ত থাকিব কিবা এটা শুভ অনুষ্ঠানৰ পৰিকল্পনাত ৰাজনৈতিক ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ যি ব্যক্তিত্ব আপোনালোকৰ ভাষণক জনসাধাৰণে শলাগ ল'ব আদালতৰ গোচৰত সিদ্ধান্ত আপোনালোকৰ পক্ষত হ'ব পাৰে কাৰাগাৰৰ পৰা মুক্ত হ'ব পাৰে কিছু লোক আজি বাহনৰ আৰাম বৃদ্ধি পাব আৰ্থিক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আজিৰ বিত্তীয় ক্ষেত্ৰত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক ধন সম্পত্তি আৰু সন্মান বৃদ্ধি পাব উদ্যোগৰ অগ্ৰগতিৰ লগতে কিছু ডাঙৰ কৃতিত্ব পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে যাৰ দ্বাৰা ভৱিষ্যতে আপোনালোকৰ উপকাৰ হ'ব পূৰ্বপুৰুষৰ সম্পত্তিৰ বিবাদ পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ মধ্যস্থতাত আপোনালোকৰ সমাধান হ'ব পাৰে আজি আপোনালোকৰ ব্যক্তিগত জীৱনৰ কথা ক'বলৈ যাওঁতে আজি এজন ঘনিষ্ঠৰ বন্ধুৰ সৈতে সুখকৰ সময় কটাব আৰু এই সুখকৰ সময়খিনি অন্তৰংগতাৰে বিশেষকৈ কটাব আপুনি পৰিয়ালত যি ত্যাগ আৰু সমৰ্পণ কৰি আহিছে বহুদিনৰ পৰা তাৰ বাবে আপুনি আপোনালোকৰ যি সদস্য পৰিয়ালৰ সদস্যৰ পৰা মৰম আৰু সন্মান প্ৰশংসা লাভ কৰিব ল'ৰা ছোৱালীৰ বাবে আপোনালোকে বিশেষ কিছুমান ইচ্ছা পুহি ৰাখিব পাৰে সেইখিনি আপোনালোকৰ পূৰণৰ দিশত আগবাঢ়িব সফলতা লাভ কৰিলে ছাত্ৰ ছাত্ৰীসকলে অপৰিসীম সুখ শান্তি লাভ কৰিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ স্বাস্থ্যৰ স্বাভাৱিক হ'ব কিবা অশুভৰ ঘটনাৰ প্ৰয়োজন হ'ব পাৰে আজি আপোনালোকে হাড়ৰ লগত জড়িত ৰোগৰ প্ৰতি সজাগ আৰু সতৰ্ক হওক বুলি কৈছে এই দিশত অলপ অসাৱধানতাৰ এক বৃহৎ সমস্যাৰ হ'ব পাৰে গতিকে সাৱধান হ'ব আজিৰ বিশেষকৈ আপোনালোকে জাংক ফুড পৰিহাৰ কৰক আজিৰ বন্ধুসকল উপায় স্বৰূপে বা প্ৰতিকাৰ স্বৰূপে আজিৰ দিনটোত আপোনালোকে ৰাতিপুৱাৰ সূৰ্য দেৱতাক প্ৰণাম কৰি আপোনালোকে জল অৰ্পণ কৰক আৰু আপোনালোকে সূৰ্য মন্ত্ৰ জপ কৰি আপোনালোকে পানী আগবঢ়াওক ভাল এটা প্ৰতিফলন দেখিব যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এবাৰ আহিছো কন্যা ৰাশিলৈ আজিৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত বাধাবোৰ কিছু কম হ'ব কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিলে মনত সুখ আৰু শান্তিৰ আপোনালোকৰ বৃদ্ধি পাব কোনোবা অবাঞ্ছিত দীৰ্ঘ দূৰত্বৰ যাত্ৰাত যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে কোনোবাৰ পৰ্যটনস্থলীত ইত্যাদি ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা থাকিব কৰ্মৰ ক্ষেত্ৰত বিভিন্ন বাধাৰ হ্ৰাস পাব পাৰে আয়ৰ উৎসৱ আপোনালোকৰ বৃদ্ধি পাব ব্যৱসায়ৰ ক্ষেত্ৰত কাম কৰাৰ লোকসকলে নতুন ব্যৱসায়ৰ প্ৰতি আগ্ৰহ বাঢ়িব শ্ৰমিক শ্ৰেণীয়ে হয়তো কৰ্মসংস্থাপনৰ সন্ধানত ইয়াৰ পৰা তালৈ ঘূৰিব লগা হ'ব পাৰে আজিৰ যিসকলৰ আদালতৰ গোচৰসমূহ সঠিকভাৱে আপোনালোকৰ হোৱা নাছিল সেইখিনি ক্ষেত্ৰত উপযুক্ত মানুহক সমৰ্থন পাব পাৰে আজিৰ দিনটোত এটা ডাঙৰ সমস্যাৰ আপোনালোকৰ সৃষ্টি হ'ব পাৰে আৰ্থিক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আজিৰ অৰ্থনৈতিক ক্ষেত্ৰত যি প্ৰচেষ্টা কৰিব আপোনালোকে সেইখিনি ক্ষেত্ৰত সফল হ'ব পৰিয়ালৰ সদস্যৰ সৈতে কাম কৰি সুবিধা লাভ কৰাৰ সম্ভাৱনা থাকিব আজিৰ বিত্তীয় ক্ষেত্ৰত অতি সাৱধান হওক বুলি কৈছে অধিক ধন খৰচ হ'ব পাৰে আপোনাৰ পৰিস্থিতিৰ কথা মনত ৰাখি আপোনালোকে মূলধন বিনিয়োগৰ ক্ষেত্ৰত বা সন্দৰ্ভত আপোনালোকে চূড়ান্ত সিদ্ধান্ত লওক বুলি কৈছে নতুন সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে সময় আৰু পৰিস্থিতি অনুকূল হ'ব আজিৰ আপুনি আপোনালোকৰ পিতৃ মাতৃৰ পৰা যিমান পাৰে আপোনালোকে সুখ আৰু সমৰ্থন পাব বুলি কৈছে জীৱন সংগীৰ সৈতে পৰ্যটনস্থলীলৈ যোৱাৰ সম্ভাৱনা আছে আপোনাৰ আবেগক ইতিবাচক দিশ আপোনালোকে লাভ কৰিব বুলি কৈছে আজি প্ৰেমৰ সম্পৰ্কত কম অনুকূল পৰিস্থিতিৰ সৃষ্টি হ'ব ইজনে সিজনৰ প্ৰতি পাৰস্পৰিক বিশ্বাসৰ অনুভূতি বজাই ৰাখক
প্ৰেম বিবাহৰ পৰিকল্পনা হয়তো পৰিয়ালৰ কোনো সদস্যই বন্ধ কৰি দিব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ সময় অলপ অসুবিধাজনক হ'ব পাৰে খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখক মানসিক চাপৰ পৰা হাত সাৰিবলৈ নিজকে কামত ব্যস্ত ৰাখক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যিকোনো গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কম বুলি কৈছে ভ্ৰমণৰ সময়ত সজাগ আৰু সাৱধান হওক অন্যথা কিছু সমস্যাৰ হ'ব পাৰে আজিৰ প্ৰতিকাৰ স্বৰূপে কলা গুড় এটাক আপোনালোকে পৰিৱেশন কৰক সুন্দৰ প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে তুলা ৰাশি তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মধ্যমীয়া কিন্তু মাতৃৰ লগত কোনো কাৰণ নোহোৱাকৈ মতানৈক্য হ'ব পাৰে সাৱধান হ'ব ভূমি সম্পৰ্কীয় কামত লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে অন্যথা কাজিয়া হ'ব পাৰে কোনো নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক অন্যথা ক্ষতি হ'ব পাৰে পেটৰ বিষয় আপোনালোকৰ বা পেটৰ লগত জড়িত কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে ৰাজনীতিত বিৰোধীৰ শক্তিশালী বুলি প্ৰমাণিত হ'ব আজিৰ পৰিয়ালত হঠাতে কিছুমান উচ্চ মানসিক চাপ আৰু ধন দিয়াৰ কাম আহিব পাৰে ব্যৱসায়ত বিভিন্ন বাধাৰ বাবে আপোনালোকৰ মেজাজ আপোনালোকৰ নষ্ট হৈ যাব পাৰে কিবা মূল্যৱান বস্তু বা আপোনালোকৰ ধন চুৰি হ'ব পাৰে আজিৰ দিনটোত অপ্ৰয়োজনীয় তৰ্ক পেচাল পৰিহাৰ কৰক আজিৰ অৰ্থনৈতিক অৱস্থা চিন্তনীয় হৈ পৰিব ব্যৱসায়ত আয়তকৈ বেছি হ'ব বুলি কৈছে কোনো কাৰণ আপোনালোকৰ নোহোৱাকৈ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বৰ্খাস্ত কৰিব পাৰে সাৱধান হ'ব যাৰ বাবে অৰ্থনৈতিক দিশটো দুৰ্বল হৈ পৰিব পৰিয়ালৰ লোকে অত্যধিক ধন ব্যয় কৰাটো বিতৰ্কৰ কাৰণ হৈ পৰিব পাৰে গতিকে অপ্ৰয়োজনীয় ব্যয় পৰিহাৰ কৰক আজিৰ দিনটোত আপোনালোকৰ আপোনজনৰ পৰা আঁতৰি যাব লগা হ'ব পাৰে কিছু কৰ্মৰ সূত্ৰে নতুন বন্ধু বান্ধৱীক আপোনালোকৰ পৰিয়ালৰ কথা কোৱাৰ পৰা আপোনালোকে বিৰত থাকক বুলি কৈছে কোনোবাই প্ৰেমৰ সম্পৰ্কত প্ৰতাৰণা কৰিব পাৰে নিৰ্মাণ কাৰ্যত অপ্ৰয়োজনীয় ব্যাঘাতৰ বাবে আপোনালোকৰ আবেগত আঘাত পাব পাৰে কৰ্মস্থলীত এজন অধীনস্থৰ ব্যক্তিয়ে বিশেষ ষড়যন্ত্ৰ কৰি আপোনালোকক ফান্দত পেলাব পাৰে আজি মানসিক আৰু শাৰীৰিকভাৱে অপৰিসীম যন্ত্ৰণা হ'ব ছালৰ লগত জড়িত ৰোগবোৰে দীঘলীয়া ৰূপ ল'ব পাৰে মনৰ মাজত নেতিবাচক চিন্তাৰ প্ৰচুৰতা থাকিব পাৰে এই সময়ত পৰিয়ালৰ কেইবাজনো সদস্য অসুস্থ হৈ পৰাৰ বাবে আপোনালোকৰ সাহস ভাঙিব পাৰে গতিকে ধ্যান ৰাখক আজিৰ দিনটোত সূৰ্য দেৱতাক জল অৰ্পণ কৰক সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটোৰ কৰ্মৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ হ'ব আয়ৰ উৎস আপোনালোকৰ বৃদ্ধি পাব চাকৰি বা কৰ্মৰ ক্ষেত্ৰত পদোন্নতি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ব্যৱসায়ৰ ক্ষেত্ৰত কাম কৰাৰ লোকসকলে নতুন ব্যৱসায়ৰ প্ৰতি আগ্ৰহ বাঢ়িব ব্যৱসায় কৰা মানুহে নিজৰ আচৰণ উন্নত কৰাৰ বাবে চেষ্টা কৰা উচিত আজিৰ গুৰুত্বপূৰ্ণ কামৰ সন্দৰ্ভত ভাল বাৰ্তাৰ পোৱাৰ সম্ভাৱনা থাকিব বিপক্ষ পক্ষৰ আপোনালোকৰ প্ৰতি কিছু কোমল হ'ব আজিৰ দীৰ্ঘ দূৰত্বৰ যাত্ৰাত যাব লগা হ'ব পাৰে ইতিবাচক চিন্তাৰ বাবে আপুনি সমাজত বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সন্মান লাভ কৰিব নিয়োজিত লোকৰ অগ্ৰগতিৰ লগে লগে আপোনালোকৰ সুখ বাঢ়িব অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আজিৰ দিনটোত ব্যৱসায়ত ভাল উপাৰ্জনৰ সম্ভাৱনা দেখা পোৱা গৈছে বিত্তীয় লেনদেনত অধিক সাৱধান হওক অধিক ধন খৰচ হ'ব পাৰে নতুন সম্পত্তি কিনিবলৈ চেষ্টা কৰিব এই ক্ষেত্ৰত বা আজিৰ দিনটোত সফলতাৰ সম্ভাৱনা আছে আপোনালোকৰ কৈছে যে পৰিস্থিতি মনত ৰাখি মূলধন বিনিয়োগ কৰিলে ভাল হ'ব আৰু এই ক্ষেত্ৰত আপোনালোকে চূড়ান্ত সিদ্ধান্ত লওক আজিৰ দিনটোত সঞ্চিত মূলধন সম্পদ বৃদ্ধি পাব পাৰে আজিৰ বৈবাহিক জীৱনত জীৱন সংগীৰ সৈতে কোনো পৰ্যটনস্থলীলৈ ভ্ৰমণৰ বাবে যাব পাৰে আপোনালোকৰ আবেগক ইতিবাচক দিশ প্ৰদান কৰক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আজিৰ প্ৰেমৰ সম্পৰ্কত ইতিবাচকতা দেখিবলৈ সক্ষম হ'ব পাৰস্পৰিক প্ৰেম আৰু সমৰ্পণ বাঢ়িব ইজনে সিজনৰ প্ৰতি বিশ্বাসৰ যি অনুভূতি বজাই ৰাখিবৰ বাবে ট্ৰাই কৰক বা চেষ্টা কৰক সন্দেহ পৰিহাৰ কৰক নহলে প্ৰেমৰ সম্পৰ্কত সমস্যা বাঢ়িব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সময় অলপ আপোনালোকৰ অনুকূল দেখা পোৱা গৈছে কিন্তু সাৱধান হওক খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক গেছ এচিডিটিৰ সমস্যাৰ বাবে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিব পাৰে মানসিক চাপৰ পৰা নিজকে আপোনালোকে আঁতৰত ৰাখক বুলি কৈছে আজিৰ দিনটোত প্ৰতিকাৰ স্বৰূপে পানীৰ কলা উৰাত আপোনালোকে ভাহি থওক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায়
ধনুৰাশি আজিৰ ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মধ্যমীয়া দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত খং পৰিহাৰ কৰক। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত পদোন্নতি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজিৰ ব্যৱসায়িক ক্ষেত্ৰত পৰীক্ষা নিৰীক্ষা লাভজনক বুলি প্ৰমাণিত হ'ব। নিবনুৱা লোকে কৰ্মসংস্থাপন পাব পাৰে। আজিৰ কৰ্মৰ ক্ষেত্ৰত সুখ বাঢ়িব। লেখাৰ কামত লগত জড়িত বিশেষকৈ লোকসকলে শলাগ পাব। আজিৰ ব্যৱসায়িক পৰিকল্পনা সফল হ'ব পাৰে। ৰাজনীতিত পদবী প্ৰতিপত্তি বাঢ়িব। আজিৰ দিনটোত পৰিয়ালত নতুন সদস্য আহিব পাৰে। আজিৰ দিনটোত চৰকাৰী প্ৰশাসনত বহি থকা এজন আকাংক্ষিত ব্যক্তিৰ পৰা সমৰ্থন পাব পাৰে। আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত পিতৃ মাতৃ বা ঘৰৰ অন্যান্য জ্যেষ্ঠ সদস্যসকলৰ পৰা সহায় আৰু সংগ লাভ কৰিব। কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজিৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ বাধা আছিল, যিবোৰ সমস্যা আছিল, দেখা পোৱা গৈছে বা আঁতৰোৱাৰ ফলত আপোনালোকৰ আয়ৰ বৃদ্ধি পাব। শ্বেয়াৰ লটাৰীৰ আদি কামত আপোনালোকৰ আৰ্থিক লাভ পাব পাৰে। আজিৰ দিনটোত চাকৰি বা কৰ্মৰ ক্ষেত্ৰত অধীনস্থৰ পৰা আৰ্থিক লাভ পাব। আপুনি পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ পৰা ধন আৰু উপহাৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ধন সম্পৰ্কীয় সমস্যাৰ সমাধান হ'ব। ঋণ লোৱাৰ যি প্ৰচেষ্টাৰ আপোনালোকৰ সফল হ'ব পাৰে। এজন বিশেষকৈ ব্যক্তিৰ সহায়ত আপোনালোকৰ মনৰ ইচ্ছা পূৰণ হ'ব পাৰে। বিশেষ আপোনালোকৰ ফ্ৰেণ্ডেও হওক বা ঘৰৰ পিতৃ মাতৃয়ে হওক। আজিৰ বাহনৰ সুখ দেখা পোৱা গৈছে। আজিৰ বিশেষকৈ পুৰণি বাহন কিনাৰ যি হেঁপাহ আপোনালোকৰ পূৰণ হ'ব পাৰে বুলি কৈছে কিছু সংখ্যক লোকৰ। আজিৰ দিনটোত বিশেষকৈ খং নিয়ন্ত্ৰণ কৰক যিমান পাৰে। আজিৰ পুৰণি বন্ধু এজনক আজিৰ দিনটো লগ পাব পাৰে। শিশু ফালৰ পৰা আজিৰ দিনটো ভাল খবৰ পাব পাৰে। বিপৰীত লিংগৰ সংগীৰ প্ৰতি বিশেষ আকৰ্ষণ থাকিব। আজিৰ মাতৃৰ স্বাস্থ্যৰ উন্নতিৰ বাবে মন কিছু সুখী হ'ব। তেওঁলোকৰ স্বাস্থ্য অলপ যদি বেয়া আছিল, ভাল হ'লে নিজে শান্তি লাভ কৰিব। আজি আপোনালোকৰ জীৱন সংগীৰ পৰা সমৰ্থন আৰু সংগ পাই থাকিব। পৰিয়ালৰ জ্যেষ্ঠ সদস্য বা আত্মীয়ৰ পৰা আপোনালোকে সহায় সহযোগিতা লাভ কৰিব। স্বাস্থ্যৰ কিছু উন্নত হ'ব। আপোনাৰ আৱেগিক বিস্ফোৰণ নিয়ন্ত্ৰণ কৰক, অন্যথা পৰিয়ালত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক হ'ব পাৰে, যাৰ বাবে আপুনি মানসিক চাপত পৰিব পাৰে। যদি আপুনি কোনো গুৰুতৰ ৰোগত ভুগি আছে তেন্তে পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি খাদ্যাভ্যাসৰ বিশেষ যত্ন লওক। ইতিবাচক হৈ থাকক। নিয়মিত যোগাসন আৰু ব্যায়াম কৰক। ভাল প্ৰতিফলন দেখিব। প্ৰতিকাৰ স্বৰূপে এগৰাকী বিবাহিত মহিলাক সেউজীয়া কাপোৰ দান কৰক। ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। মকৰ ৰাশি আজিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। আজিৰ জীৱিকাৰ ক্ষেত্ৰত কাম কৰাৰ লোকসকলে সহকৰ্মীসকলৰ সৈতে অধিক সমন্বয় বজাই ৰাখিব লাগিব। খং নিয়ন্ত্ৰণ কৰক। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে মতানৈক্য বাঢ়িব পাৰে। আজিৰ ব্যৱসায়ৰ ক্ষেত্ৰত নিয়োজিত লোকসকলে কঠোৰ পৰিশ্ৰম কৰিও স্বাভাৱিক লাভ পাব। আত্মবিশ্বাসেৰে কাম কৰক। চলি থকা কামত আপোনালোকৰ বাধা আহিব পাৰে। আপোনাৰ চিন্তাধাৰা ইতিবাচক কৰি ৰাখক। কামটো সম্পূৰ্ণ নোহোৱালৈকে কাকো প্ৰকাশ কৰিব নালাগে। আপোনাৰ গোপন শত্ৰুৰ পৰা সাৱধান হওক। আপোনালোকৰ সমস্যাৰ প্ৰতি সচেতন হওক। সমাজত সন্মান আৰু সুনামৰ প্ৰতি আপোনালোকে সতৰ্ক হওক বুলি কৈছে। আজি আৰ্থিক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে আজি আপোনালোকৰ সঞ্চয় ধন সঠিকভাৱে ব্যৱহাৰ কৰক। কাৰোৰ বিপথে পৰিচালিত নহ'ব। অৰ্থনৈতিক পৰিস্থিতি আজি উত্থান পতন হ'ব পাৰে। পুৰণি উপাৰ্জনৰ উৎসবোৰত অধিক গুৰুত্ব দিব লাগিব। সেইবোৰত আওকাণ নকৰিব। য'ৰ পৰা আপোনালোকৰ লাভ হৈ আছে, আপোনালোকৰ বহুদিনৰ পৰা চলি আছে, তেনে ব্যৱসায় বা উপাৰ্জনৰ পথটো কেতিয়াও আপোনালোকে পিছ পেলাই নথব। গতিকে সেইখিনি ক্ষেত্ৰত কাম কৰক। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। আওকাণ নকৰিব। সম্পত্তি সম্পৰ্কীয় বিবাদৰ বাবে উত্তেজনাৰ বৃদ্ধি পাব পাৰে। অৰ্থনৈতিক বিষয়সমূহ পৰ্যালোচনা কৰি নীতি নিৰ্ধাৰণ কৰক। নিজৰ বুদ্ধি ব্যৱহাৰ কৰি সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো আপোনালোকৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। আজিৰ প্ৰেমৰ সম্পৰ্কত সংগীৰ সৰু সৰু আপোনালোকৰ প্ৰয়োজনবোৰো আপুনি যত্ন ল'ব বুলি কৈছে, যাৰ বাবে প্ৰেমৰ সম্পৰ্কত চলি থকা সমস্যাবোৰ কমি যাব। প্ৰেমৰ সম্পৰ্কত হঠাতে নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ ইগ' বাঢ়িবলৈ নিদিব। বৈবাহিক জীৱনত ঘৰুৱা বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত তৰ্ক হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আজিৰ দিনটোত কোনো বিশেষ আপোনালোকৰ স্বাস্থ্যজনিত সমস্যা নাথাকিব। গুৰুতৰ ৰোগত আক্ৰান্ত লোকসকলে স্বাস্থ্যৰ চিন্তাৰ বাঢ়িব পাৰে বা সেইখিনি ক্ষেত্ৰত সাৱধান হওক। এই ক্ষেত্ৰত আপোনালোকে কৈছে যে সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। আজিৰ দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ সময়ত স্বাস্থ্যৰ নিয়ম আপোনালোকে মানি চলক। মানসিক চাপ যিমান পাৰে আপোনালোকে পৰিহাৰ কৰক।
চৰম পৰিস্থিতিৰ পৰা আঁতৰি থাকক, নিয়মীয়াকৈ যোগাসন আৰু ব্যায়াম কৰক বুলি কৈছে। প্ৰতিকাৰ স্বৰূপে আজিৰ দিনটোত শিৱলিংগত গাখীৰ আগবঢ়াওক বুলি কৈছে। গাখীৰ অৰ্পণ কৰক, সুন্দৰ প্ৰতিফলন দেখিব। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিবলৈ নেপাহৰিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কুম্ভ ৰাশি। আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া, কিন্তু আজি শত্ৰুপক্ষ পৰাজিত হ'ব। কিছুমান গুৰুত্বপূৰ্ণ কামত আপুনি সফলতা লাভ কৰিব পাৰে। ব্যৱসায়ত নতুন সহযোগী গঠন কৰা হ'ব। ৰাজনৈতিক স্থিতি আৰু প্ৰতিপত্তি বাঢ়িব। গোপন জ্ঞানৰ প্ৰতি আগ্ৰহ থাকিব। এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ পৰা সমৰ্থন আৰু সংগ লাভ কৰিব। আপোনাৰ কৰ্মৰ ক্ষেত্ৰত মানুহৰ পৰা সমৰ্থন আৰু সন্মান লাভ কৰিব। ঘৰুৱা জীৱনত উদ্ভৱ হোৱা সমস্যাসমূহ পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমাধান কৰিবৰ বাবে চেষ্টা কৰা দেখা পোৱা যাব। সমাজ কামত বা সামাজিক কামত আপোনালোকৰ যি মহানুভৱতাৰ আপোনালোকক শলাগ লোৱা হ'ব। বিদেশ ভ্ৰমণ বা দীৰ্ঘ দূৰত্বলৈ ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কৰ্ম সংস্থাপনৰ সুবিধা লাভ কৰিব। এটা নতুন উদ্যোগৰ আধাৰশিলা স্থাপন কৰিব পাৰে। অৰ্থাৎ কিছুমান যদি ব্যৱসায় কৰিব বিচাৰিছে, কিছুমান ক্ষেত্ৰত সেইখিনি পূৰ হ'ব, মনোচ্ছাবোৰ পূৰণ হ'ব। অট্টালিকা, যান বাহন আদি ক্ৰয় বিক্ৰয়, বিশেষকৈ অৰ্থাৎ গাড়ী মটৰ আদি ক্ৰয় বিক্ৰয়ৰ পৰিকল্পনা সফল হ'ব পাৰে। আৰ্থিক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়ৰ ক্ষেত্ৰত আয়ৰ বহুত আপোনালোকৰ ভাল হ'ব। আপুনি পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্য বা আত্মীয়ৰ পৰা গোপন ধন লাভ কৰিব পাৰে। চাকৰিত উচ্চ পদস্থ বিষয়াৰ ওচৰত থকা সুবিধা লাভ কৰিব। বহিৰাজ্যৰ পৰা ধন আৰু সন্মান লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ক্ৰীড়াৰ প্ৰতিযোগিতাত আৰ্থিক লাভ পাব। আজিৰ ব্যক্তিগত জীৱনৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত বিশেষকৈ ঘনিষ্ঠতা থাকিব। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ প্ৰতি আপোনালোকৰ যি সন্মান সেইখিনি বৃদ্ধি পাব, ভক্তিৰ বৃদ্ধি পাব। অবিবাহিত মানুহে নিজৰ জীৱনসংগীক লগ পোৱাৰ পিছত অপৰিসীম সুখ অনুভৱ কৰিব বুলি কৈছে। অৰ্থনৈতিক অৱস্থাৰ উন্নত হ'লে সম্পৰ্ক উন্নত হ'ব, যিয়ে আপোনালোকক মনত শান্তিৰ প্ৰদান কৰিব বুলি কৈছে। অত্যন্ত শুভ হ'বলৈ গৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু সৰু সৰু স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। আজিৰ গুৰুত্বপূৰ্ণভাৱে অসুস্থ লোকে বিশেষকৈ কিছুমান ক্ষেত্ৰত আপোনালোকে সকাহ পাব। আপোনালোকৰ আনন্দত লিপ্ত হোৱাৰ প্ৰৱণতাই কিছুমান গুৰুতৰ ৰোগক আমন্ত্ৰণ কৰিব পাৰে। সাৱধান হ'ব। আপোনাৰ বেয়াৰ অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব। বিশুদ্ধ আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক। আজিৰ ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰক। যোগ, ধ্যান, প্ৰাণায়াম নিজৰ দৈনন্দিন কাম কাজত আপোনালোকে যিমান পাৰে অন্তৰ্ভুক্ত কৰক। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজিৰ প্ৰতিকাৰ স্বৰূপে আপোনালোকে মধ্য আঙুলিত আপোনালোকে নাওৰ কিলৰ আঙুঠি এটা পিন্ধক। সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সকলোবোৰ আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক। সুস্বাস্থ্য কামনা কৰিছোঁ। বন্ধুসকল, যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব। ওম নমঃ শিৱায়। ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে মীন ৰাশি। আজিৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো সাধাৰণতে উপকাৰী আৰু শান্তিপূৰ্ণ হ'ব বুলি কৈছে। আজিৰ কিন্তু কঠোৰ পৰিশ্ৰম কৰিলেও এক ফলাফল লাভ কৰাৰ ক্ষেত্ৰত বাধা আহিব পাৰে। খঙৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখক। ভ্ৰমণৰ সময়ত খাদ্য আৰু পানীয়ৰ সন্দৰ্ভত বিশেষ সাৱধানতাৰ অৱলম্বন কৰক। আজিৰ পৰিয়ালৰ সদস্যৰ লগত ভাল আচৰণ বজাই ৰাখিলে ভাল প্ৰতিফলন দেখিব। কাকো আওকাণ নকৰিব। ভাই ভনীৰ সৈতে সমন্বয় থাকিব। আজিৰ তেওঁলোকৰ পৰাও সমৰ্থন পাই থাকিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ ক্ষেত্ৰত বিশেষকৈ সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। পিতৃ মাতৃৰ সুখ আৰু সমৰ্থন বাঢ়িব। সন্মান আপোনালোকৰ সমাজত বাঢ়িব। ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো বিশেষ কিছু ভাল নহয়। আজিৰ বুদ্ধিমান ৰূপে কাম কৰিলে ভাল প্ৰতিফলন দেখিব। ব্যৱসায় কৰাৰ লোকসকলে তেওঁলোকৰ ব্যৱসায়ৰ লাভৰ পৰিস্থিতি কিছু উন্নতি দেখিব বুলি কৈছে। আজিৰ আৰ্থিক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে দিনটো মধ্যমীয়া। আজি অৰ্থনৈতিক অৱস্থা উন্নতি হ'ব। বেছি মূলধন আদি বিনিয়োগ নকৰিব। আপুনি সম্পত্তি কিনাৰ যি পৰিকল্পনা কৰিছে সেইখিনি পূৰণ হ'ব পাৰে। ব্যৱসায়ত আয় বৃদ্ধিৰ প্ৰচেষ্টা সফল হ'ব। কোনো এটা গুৰুত্বপূৰ্ণ কামত যিকোনো বাধা আঁতৰাই দিলে আৰ্থিক লাভ পাব পাৰে। চাকৰিৰ ক্ষেত্ৰত যিসকলে কাম কৰে, ছানডে দিনটোতো যিসকলে চৰকাৰী চাকৰি কৰে তেওঁলোকে উচ্চ পদস্থ বিষয়ৰ পৰা সমৰ্থন লাভ কৰিব। আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকে ভাল এটা অপৰচুনিটি পাব পাৰে। আজিৰ ধাৰ দিয়াৰ ধন বহুদিনৰ মূৰত আপোনালোকে ঘূৰাই পাব পাৰে। বিলাসিকতাত বেছি ধন খৰচ কৰাৰ পৰা যিমান পাৰে আপোনালোকে বিৰত থাকক। খাদ্য অনুসৰিহে আপোনালোকে খৰচ কৰক। আজিৰ ব্যক্তিগত জীৱনৰ কথা ক'বলৈ যাওঁতে আজি হয়তো প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি
বিশ্বাসৰ যি অনুভূতি কমি যাব পাৰে সাৱধান হ'ব ল'ৰা ছোৱালীৰ অনুভৱ বুজিবলৈ চেষ্টা কৰক পিতৃ মাতৃয়ে জীৱন সংগীৰ সৈতে সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰক আজিৰ অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থাকক প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ তৰ্কৰ বিতৰ্কৰ হ'ব পাৰে যোগাযোগৰ ফালৰ পৰা মনত কিছু চিন্তা থাকিব পাৰে শত্ৰুৰ পৰা আপোনালোকে সাৱধান হওক দুৰ্বল আপোনালোকক কৰিব পাৰে অবিবাহিত লোকে তেওঁলোকৰ বৈবাহিক জীৱনৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বুলি কৈছে গাঁঠিৰ বিষ আৰু পেটৰ লগত জড়িত কিছু সমস্যাৰ প্ৰতি সাৱধান হওক গুৰুতৰ ৰোগত আক্ৰান্ত লোকসকলে স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন আৰু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব সময়মতে ঔষধ খাওক খোৱা বোৱাৰ প্ৰতি আপোনালোকে সম্পূৰ্ণ যত্ন লওক অবাঞ্ছিত আপোনালোকৰ ভ্ৰমণ পৰিহাৰ কৰক বুলি কৈছে কিবা অপ্ৰীতিকৰ ঘটনাৰ বাবে ভয় আপোনালোকৰ মনত থাকিব আপোনজনৰ দুৰ্বল স্বাস্থ্যৰ বাবে চিন্তাত উচ্চ ৰক্তচাপৰ সৃষ্টি হ'ব পাৰে চিন্তাৰ পৰা বিৰত থাকক নিয়মীয়াকৈ যোগাসন আৰু ব্যায়াম কৰি থাকিব ভাল প্ৰতিফলন দেখিব আজিৰ সন্ধিয়া শনি চালিচা আবৃত্তি কৰক সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ বিশেষকৈ সুস্বাস্থ্য কামনা কৰিছোঁ বন্ধুসকল যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2 ওম নমঃ শিৱায় লিখি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ আপোনালোকৰ সকলোৰে পূৰণ হওক ধন্যবাদ